যিটো দুৰ্ঘটনা অলপতে যিটো দুৰ্ঘটনা হ'ল আপোনাৰ ক্ষেত্ৰত আপুনি কেনেকৈ কি হৈ গ'ল তাৰমানে আপোনাৰ ৰিহাৰ্চেলৰ সময়তে নাচি থাকোঁতে মই অলপ ভৰিত দুখ পালোঁ, লিগামেণ্ট ইঞ্জুৰি হ'ল। তাৰপিছত দুদিনমান হস্পিটেলত থাকিলোঁ, তাৰপিছত আকৌ কৰ্মক্ষেত্ৰলৈ। তাৰপিছত আপোনাৰ সেই অনুপস্থিতিত নাট্য দলটোৰ চৰিত্ৰসমূহ কেনেকৈ মানে মিলাইছিল আৰু নাই মই ৰিহাৰ্চেলতে যিহেতু হেৰি হৈছোঁ, সেই দুদিন মোৰ কাৰণে ৰৈ দিছিলে। আৰু খুব বৰদৈচিলা থিয়েটাৰ বিশেষকৈ মালিক পক্ষ খুব সহজ কৰিছে মোক এইটো ক্ষেত্ৰত, বহুত ছাপোৰ্ট কৰিছে আমাৰ অভিনেতাখিনিও। বাকী সকলো ঠিকে আছে। গানত মই অকণমান নাচিব নোৱাৰোঁ 1.5 মাহলৈ ভৰিখন, সিমানখিনি সাৱধানতা লৈছোঁ। আৰু এটা কেৰেক্টাৰ অকণমান কিবা কিবি কাৰণে সলনি কৰা হ'ল। বাকী মই মুখ্য চৰিত্ৰতে তিনিওখনৰ অভিনয় কৰিছিলোঁ আৰু এতিয়াও কৰি আছোঁ। কেৱল নাচত অকণমান হেৰাফেৰি হৈছে, যিহেতু মোৰ ভৰিখন 1.5 মাহলৈ অসুস্থ। আৰু এই তাৰমানে যদিও আপোনাৰ কি নাট্য সেৱাটো অটুট ৰাখিছে, আপুনি ধৰক এইটো পৰ্যায়ৰ পৰা তাৰমানে আপুনি কিমান ত্যাগ কৰিছে আৰু এইটো আমি বুজিব পাৰিছোঁ। গতিকে আপোনাৰ নাটককেইখনৰ কেনেকুৱা চৰিত্ৰ অকণমান আমাৰ আজি গ'ল সীতাৰ সংসাৰ গেটআপটো দেখিছে। সীতাৰ সংসাৰৰ মুখ্য ভূমিকাত সীতা এগৰাকী প্ৰায় 56-55 বছৰীয়া মাকৰ চৰিত্ৰত অভিনয় কৰিছোঁ। সীতা সংসাৰৰ সীতা যি মূল চৰিত্ৰত অভিনয় কৰিছোঁ। সতীশ দাসদেৱৰ গংগাৰ পানী মক্কাৰ মাটিত মই গংগাৰ চৰিত্ৰত অভিনয় কৰিছোঁ। আৰু অভিজিত ভট্টাচাৰ্যদেৱৰ অঘৰী ছোৱালীৰ প্ৰেমত মই সেই অঘৰী ছোৱালীগৰাকীৰ অভিনয় কৰিছোঁ। খুব তিনিওটা চৰিত্ৰই ধুনীয়া। এইখনৰতো এনেকুৱাই খুব শান্ত সমাহিত মাক এগৰাকী। গংগাৰ চৰিত্ৰত গংগা এগৰাকী প্ৰতিবাদী ছোৱালী আৰু অঘৰী ছোৱালীৰ প্ৰেমত খুবেই শান্ত নিৰ্জয় এগৰাকী ছোৱালী। এই তিনিওটা চৰিত্ৰত অভিনয় কৰিছোঁ। ধন্যবাদ। বৰদৈচিলা থিয়েটাৰৰ যিটো আমাৰ পেণ্ডেল, বৰ্তমান যিটো পানীগত পেণ্ডেল চলি আছে, এই পেণ্ডেলটোত সোমোৱাৰ ৰাস্তাতে লিখা আছে প্ৰকৃত নাটক চাৰ্কাছ নহয়। গতিকে কি ক'ব? এতিয়া চাৰ্কাছ কোনোবাই দেখুৱাব পাৰে, নাটক দেখুৱাব পাৰে, কিন্তু আজিকালি খুব এটা মই বহুত অভিজ্ঞ নহয় বাৰু, মোৰ ভ্ৰাম্যমানৰ 4টা বছৰহে, কিন্তু নাটকৰ লগত মই আজি বহু বছৰৰ পৰা জড়িত। আৰু গম পাওঁ বহুতে বিশুদ্ধ নাটক চাবলৈ আশা কৰে, যি নাটকে সমাজলৈ বাৰ্তা প্ৰেৰণ কৰে বা সুস্থ মনোৰঞ্জন দিয়ে। আৰু মই বৰদৈচিলা থিয়েটাৰত আছোঁ কাৰণে কোৱা নাই, সঁচাকৈ এইবাৰ 3খন নাটক, যি সীতাৰ সংসাৰ ড্ৰাগছৰ ওপৰত, যে মৰমেৰে অকল শাসনেৰে নহয়, এটা সামাজিক শিক্ষা ল'ৰা ছোৱালীৰ পৰা, গংগাৰ পানী মক্কাৰ মাটি আজিৰ সময়ত খুব সমসাময়িক নাটক। মানে মানৱীয়তাহে আচলতে ধৰ্ম, হিন্দু মুছলমান খ্ৰীষ্টান এয়া নহয়, খুব সামাজিক বাৰ্তা, বৰ্তমান সময় উপযোগী এটা কাহিনী। আৰু অঘৰী ছোৱালীও প্ৰেমো কেনেকৈ মানুহে স্বাৰ্থৰ কাৰণে উপকাৰী গজগৰে খায়, তেনেকুৱা ধৰণৰ আত্মীয়তা কেনেকৈ শেষ হৈ যায় পইচাৰ কাৰণে। গতিকে তিনিওখনেই খুব ধুনীয়া নাটক। আৰু এই চাৰ্কাছৰ কথা মই ক'বলৈ নাযাওঁ, কিন্তু সঁচা কথা কৈছোঁ, বৰদৈচিলা থিয়েটাৰ এইবাৰ কোনো গিমিক নাই, কেৱল নাটক আৰু নাটক। ধন্যবাদ। আন এটা প্ৰশ্ন, মানে কি আপোনাৰ প্ৰেমলতা যিটো চৰিত্ৰ আছিলে, সেই চৰিত্ৰটোৰ অকণমান আপোনাৰ অভিনয়ত টিউনটো আহি গৈ থাকে নেকি? নাই, এতিয়া প্ৰথমতে আছিলে, প্ৰথম যেতিয়া কৰিছিলোঁ তেতিয়া, কাৰণ এটা চৰিত্ৰ আপুনি যেতিয়া 3 বছৰৰ কাৰণে সদায় কৰিব, গতিকে সেইটো আপোনাৰ চৰিত্ৰৰ নিজৰ বৈশিষ্ট্য হৈ যায়। তাৰপিছত তাৰ পৰা মুক্ত হ'বলৈ পাৰিছোঁ আৰু অলপ। তাৰমানে চৰিত্ৰটোত আপুনি কমপ্লিট সোমাই গৈছিল। যিকোনো এগৰাকী অভিনেতা বা অভিনেত্ৰীয়ে চৰিত্ৰটোত যেতিয়া সোমাই যায় আৰু সেই অভিনয়টো নিখুঁত হয়। আৰু টাইপ কেৰেক্টাৰ কৰিলে বেছি বেয়া। সেইটো এটা টাইপ আছিলে প্ৰেমলতা, গতিকেই অকণমান অসুবিধা হৈছিলে, ওলাওঁতে সময় লাগিছিলে। কিন্তু বাকী ক্ষেত্ৰত ইমান নাই। কিন্তু মানুহে এতিয়াও মোক বহুতে মোৰ ইমেজটো, ইভেন প্ৰযোজকসকলেও চাগে মোক শান্ত সমাহিত এজনী ছোৱালী, বেঙী নহ'লেও খুব তেনেকুৱা বুলিয়ে ভাবে, আৰু তেনেকুৱা কেৰেক্টাৰতে বেছিকৈ একচেপ্ট কৰে। যদিও মই প্ৰেমলতা ধৰণৰ চৰিত্ৰ আৰু দ্বিতীয়বাৰৰ কাৰণে কৰা নাই, নকৰোঁ এটা কাৰণেই যে মই বেলেগ চৰিত্ৰ কৰিব খোজোঁ, আকৌ তেনেকৈ টাইপ কেৰেক্টাৰত সোমাই যাবলৈ নোখোজোঁ। অলপ কষ্ট হয়, কিন্তু এইটো চবৰে হয়। অকণমান ৰাজনীতিৰ ফালে যাব বিচাৰিছোঁ, যিহেতু বৰ্তমান ভাৰতীয় জনতা পাৰ্টীত সদস্য ভৰ্তিকৰণ হৈ আছে আৰু আমাৰ শিল্পীসকলে যিহেতু ৰাওনা হৈ আছে, গতিকে কি ক'ব এই ক্ষেত্ৰত? আপোনাৰ ভৱিষ্যতে পৰিকল্পনা আছে নেকি? একেবাৰে নাই। মই ৰাজনৈতিকভাৱে সক্ৰিয় ৰাজনীতিৰ কথা মই ভাবাও নাই কেতিয়াও। মই কেৱল এলাৰ্ট, কাৰণ আমি প্ৰত্যেকজন মানুহেই, আমি যিহেতু এখন গণতান্ত্ৰিক দেশৰ নাগৰিক, গতিকে আমি প্ৰত্যেকজন মানুহৰে ৰাজনৈতিক সচেতনতা লাগে, দেশত কি চলি আছে কি চলা নাই। কাৰণ আমি ভোট দি জিকাওঁ হৰাওঁ, আমাৰেই দায়িত্ব আছে ভাল বেয়াখিনি চকু দিয়া, কাৰণ আমিয়েই ৰজা বনাওঁ আচলতে, যদি ৰজা বুলি কওঁ। কিন্তু তেনেকুৱা কোনো ধৰণৰ নাই। আৰু আচলতে মোৰ বোধেৰে শিল্পীসকল সদায় নিউট্ৰেল থকাটো ভাল, কাৰণ জনসাধাৰণ যোনফালে যায়, জনসাধাৰণৰ হকে যোনে কাম কৰে তেওঁলোকৰ পক্ষেই সদায় মাত মাতিব লাগে বুলি মোৰ অনুভৱ। আৰু মই কেতিয়াও সক্ৰিয় ৰাজনীতিৰ কথা কেতিয়াও ভাবা নাই, কিন্তু মই খুব এলাৰ্ট। মোৰ ফেচবুক পোষ্ট বা বিভিন্ন ধৰণৰ ইণ্টাৰভিউটো কওঁ, মই খুব সচেতন, মই ভাল বেয়াটো মোৰ যিমানখিনি জ্ঞানেৰে মই সেইখিনি সদায় এলাৰ্ট থাকোঁ।
তাৰমানে আপোনাৰ সৎ সাহস আছে, ভালটোক ভাল বুলি ক'বলৈ আৰু বেয়াটোক বেয়াটো ক'বলৈ বুলি অঁ আছে, কাৰণ একোৱেই সাহস আছে এটা কাৰণে, কাৰণ মই জানি বুজি আজিলৈকে মই কাৰো একো অন্যায় কৰা নাই, একো বেয়া পোৱা নাই, একো ভুল পথত আগবঢ়া নাই। মোৰ আজি ভ্ৰাম্যমাণলৈ যাত্ৰা নাটকৰ ক্ষেত্ৰতে কওঁ, মই 4 বছৰ বয়সৰ পৰা কেৱল আৰু কেৱল নাটক কৰিছোঁ। গতিকে মই কিমান ডাঙৰ অভিনেতা হ'ব, অভিনেত্ৰী হ'ব পাৰিছোঁ ডাঙৰ কথা নহয়, কিন্তু মই প্ৰত্যেকটো ষ্ট্ৰাগল, প্ৰত্যেকটো খোজ মই বুজি পাওঁ। আৰু মোৰ যদি পইচা পাতিৰ ফালৰ পৰা কওঁ, যদি নেম ফেমৰ পৰা পাওঁ, এটা টকা, এটা খোজ কেৱল আৰু কেৱল কষ্টৰ বিনিময়ত হৈছে। গতিকে মোৰ ভয় কৰিবলগীয়া একো নাই। মই বহুত ডাঙৰ মানুহ হ'লেও যেনেকৈ চলিম আৰু শূন্য হ'লেও একেই। গতিকে মই কেতিয়াও ভয় নকৰোঁ। আৰু আপুনি মোক তুমি বুলিয়ে কৈছোঁ বাৰু, তুমি মোক ব্যক্তিগতভাৱেও জানা, মই খুব স্পষ্টকেই কথা কওঁ, মই ভয় নকৰোঁ। যোৱা বছৰ আপুনি আগশাৰী ভ্ৰাম্যমাণ নাট্যদল সূৰ্য থিয়েটাৰত অভিনয় কৰিছিলে। তাত অভিনয় কৰিছিলে আপুনি স্বনামধন্য অভিনেতা মৃদুল ভূঞাদেৱৰ লগত। গতিকে কি ক'ব এই ক্ষেত্ৰত? খুব ভাল, মৃদুলদাৰ লগত অভিনয় কৰিলে। মই অহাৰ সময়ত কৈ আহিছোঁ তেখেতক খুব মিছ কৰিম বুলি, কাৰণ তেখেত যেতিয়া নাটকত থাকে, নাটকটো ফান হয়, মানে এনজয় কৰি কেনেকৈ নাটক কৰে সেইটো শিকিব লাগে। আৰু মৃদুল ভূঞাদেৱৰ পৰা শিকিবলগীয়া আৰু এটা কথা, চিম্প্লিচিটি। তেওঁৰ ইমান মৃদুল ভূঞা বুলি ক'লে চাৰিওফালে ঘেৰ লাগি যায়। তাৰপিছত তেওঁৰ যি সাধাৰণ জীৱনশৈলী, আমি ষ্টেজত তেওঁৰ এক্সট্ৰা গ্ৰীণ ৰুম নাথাকে, আমি একেলগে মানে মইতো বাৰু ডাঙৰ নহয়, মই খাওঁ একেলগে ভাত, কিন্তু তেওঁৰ নিচিনা অভিনেতাজনী, এইখিনি তেওঁৰ পৰা খুব শিকিবলগীয়া। তেওঁক মানুহে কিয় মৰম কৰে, সেইখিনি শিকিবলগীয়া আছে মৃদুল ভূঞাদেৱৰ পৰা। আমি সকলোৱে শিকা উচিত চিম্প্লিচিটি। তেওঁ কেতিয়াও অতীতটো পাহৰি যোৱা নাই, সেইখিনিয়ে খুব মই ভাবোঁ তেখেতৰ পৰা। অভিনয়টো শিকিবলগীয়া, তথাপিও অভিনয় আপুনি স্কুলত গৈও শিকিব পাৰে, কিন্তু তেওঁৰ পৰা মই সেই সৰলতাখিনি, সেই চিম্প্লিচিটিখিনি শিকিলোঁ। আৰু সদায় সেই কথাটোৰ কাৰণে তেখেত সদায় মোৰ